ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মণ্ডলৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা সভাপতি অনুপ বৰ্মন ডাঙৰীয়া, গুৱাহাটী ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সভাপতি সঞ্জীৱ গোস্বামী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ OBC মৰ্চাৰ গুৱাহাটী জিলাৰ সভাপতি ৰিপুঞ্জিত বৰগোহাঁই ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ OBC মৰ্চাৰ গুৱাহাটী জিলাৰ সাধাৰণ সম্পাদক ৰাণা চেতিয়া ডাঙৰীয়া, OBC মৰ্চাৰ জিলা প্ৰভাৰী চন্দ্ৰকান্ত বৰ্মন ডাঙৰীয়া, ইয়াত গুৱাহাটী মণ্ডলৰ বিভিন্ন বিষয়ববীয়াসকলো উপস্থিত আছে। মই তেখেতসকলক সম্ভাষণ কৰিছোঁ। আমাৰ এইখন আজি এখন কাৰ্যনিৰ্বাহক সভা আৰু এই কাৰ্যনিৰ্বাহক সভাত অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ যিসকল কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত আছে আৰু আমাৰ ইয়াত ভাৰতীয় জনতা পাৰ্টিৰ যিসকল নেতা আৰু কৰ্মী উপস্থিত আছে, আপোনালোক সকলোকে মোৰ নমস্কাৰ। মই আপোনালোকক এই সভালৈ আদৰণি জনাইছোঁ। মোৰ আগৰ দুগৰাকী বক্তা তিনিগৰাকীয়ে ক'ব লাগিব, অনুপ বৰ্মন ডাঙৰীয়াই উদ্দেশ্য ব্যাখ্যা কৰিলে। এই তিনিগৰাকী বক্তাক মই প্ৰথমেই তেখেতসকলক শলাগ লৈছোঁ যে এখন সভাত সুন্দৰভাৱে বক্তৃতা দিব পৰা হোৱাৰ কাৰণে। ৰিপুঞ্জিত বৰগোহাঁয়ে, মই আগতেও শুনিছোঁ ৰিপুঞ্জিতে ভালেই কয়, ৰাণাই বক্তৃতা দিব পাৰিব বা বক্তৃতা দিয়ে মই ভবা নাছিলোঁ, কিন্তু আজিতো মই দেখিলোঁ যে ৰাণাই সুন্দৰ বক্তৃতা দিছে। আৰু এই যে এনেকুৱা ধৰণৰ তেখেতসকলে যে একো এটা দক্ষতা তেখেতসকলে পাবলৈ সক্ষম হৈছে, এই দক্ষতাই এই যিটো আমাৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা এটা পূৰ্ণাংগ ৰূপত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ মণ্ডলৰ অংশ হিচাপে গঢ় দিয়া হৈছে, তাৰ সাৰ্থকতাটো বুজাইছে। কিয়নো আমাৰ দলৰ এই যিটো এটা মৰ্চা খোলা হৈছে, মৰ্চা মানে আমাৰ দলৰে এটা পূৰ্ণাংগ অংগ, আৰু এই অংগটো কিয় কাৰণে খোলা হৈছে? অলপ আগতে তেখেতসকলে অন্যান্য পিছপৰা শ্ৰেণী এই সম্পৰ্কে তেখেতসকলে এটা ঐতিহাসিক প্ৰক্ষেপৰ কথা তেখেতসকলে ইয়াত উল্লেখ কৰিছে। আপোনালোক সকলোৱে জানে, মই অলপমান আৰু তাতে দুটা এটা কথা আৰু যোগ দিব বিচাৰিছোঁ। যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল আৰু ভাৰতবৰ্ষৰ সংবিধান যিসকলে ৰচনা কৰিবলৈ আমাৰ সংবিধান সভা যেতিয়া বহিলে, তেতিয়া তেখেতসকলে অনুভৱ কৰিলে যে আমাৰ সংবিধানত ভাৰতবৰ্ষৰ সকলো জাতি গোষ্ঠী বা ধৰ্মাৱলম্বীৰ ব্যক্তিসকলে সমভাৱে উন্নয়নৰ সোপানত তেখেতসকলে পদক্ষেপ দিব পৰা নাছিল। আৰু সেইবাবে আমাৰ সংবিধানৰ ৰচয়িতাসকলে অনুভৱ কৰিলে যে আমাৰ সমাজত, আমাৰ ভাৰতবৰ্ষত কিছু ব্যক্তি আছে, কিছু জাতি আছে, গোষ্ঠী আছে, যিসকলক এটা বিশেষ তেখেতসকলক আৰক্ষণ দিব লাগিব, যাতে তেখেতসকলে অন্যান্য যিবোৰ উন্নতিৰ সোপানত তেখেতসকলক আগবঢ়া সম্প্ৰদায় আছে, তেখেতসকলৰ লগত একে পৰ্যায়লৈকে আহিব পাৰিব। আৰু সেইবাবে আপোনালোকে জানে যে ভাৰতবৰ্ষৰ সংবিধানত কিছু অনুসূচী কৰা হ'ল, এনেক্সাৰ কৰা হ'ল। আৰু যেনেকৈ আপোনাৰ জনজাতি যিটো আপোনাৰ আছে ST শিডিউল ট্ৰাইব, জনজাতিসকলৰ কাৰণে এটা কৰা হ'ল। তাৰপিছত আপোনাৰ কাষ্ট হিচাপে কৰা হ'ল, কিয়নো এইকেইটা একোটা আইডেণ্টিফিকেশ্যন, এজন মানুহৰ এটা আইডেণ্টিফিকেশ্যন, এজন নাগৰিকৰ আইডেণ্টিফিকেশ্যন, গতিকে সেই হিচাপে কৰা হ'ল। এইখিনি কৰাৰ পিছত পুনৰবাৰ অনুভৱ কৰা হ'ল যে এনেকুৱা কিছু আমাৰ যিটো ব্যৱস্থা, আমাৰ যিটো সামাজিক ব্যৱস্থা, এই সামাজিক ব্যৱস্থাত যিটো আমি জাতি বুলি কওঁ, এনেকুৱা কিছু গোষ্ঠী থাকি গ'ল যিসকল
শিডিউল কাষ্টও নহ'ল, শিডিউল ট্ৰাইবো নহ'ল, কিন্তু তেখেতসকলেও কিন্তু উন্নয়নৰ সপোনাত যথেষ্ট পিছ পৰি আছিল। গতিকে আৰু এই গোষ্ঠীবোৰ কিন্তু সকলো ঠাইতে সমভাৱে কোনোবা ৰাজ্যত হয়তো তেখেতসকল যথেষ্ট উন্নত, কোনোবা ৰাজ্যত হয়তো তেখেতসকল উন্নত নহয়। সেই হিচাপে ৰাজ্যিক ভিত্তিত কিছু সম্প্ৰদায়ক এই অনুসূচিত কৰি, তাৰমানে যিটো এনেক্সাৰ আছে এনেক্সাৰত অনুসূচিত কৰি তেখেতসকলক এটা বিশেষ ব্যৱস্থাৰ মাধ্যমলৈ লৈ অহা হ'ল। আৰু সেইকাৰণে এইটো এটা আমাৰ শব্দটো শুনাত বাৰ কৈছে যে শুনাত বেয়া লাগে, বেয়া লাগিবলগীয়াতো একো কথা নাই। এইটো এটা আমাৰ সামাজিক বাস্তৱিকতা। আৰু সেইবাবে যিসকলক অন্যান্য পিছপৰা শ্ৰেণী, তাৰমানে যিখিনি শিডিউল কাষ্টও নহ'ল, শিডিউল ট্ৰাইবো নহ'ল, কিন্তু তেখেতসকলকো এটা আৰক্ষণৰ প্ৰয়োজন আছে, তেখেতসকলকো উন্নয়নত আৰু ক্ষিপ্ৰতাৰে সৈতে আগবাঢ়ি যাবলৈ তেখেতসকলক কিছু সহায় সহযোগিতাৰ প্ৰয়োজন আছে। তেখেতসকলক সামৰি এই শ্ৰেণীটো গঠন কৰা হ'ব। আমাৰ স্বাধীনতাৰ পিছত আৰু যেতিয়াৰ পৰা এই OBC যিটো কেটেগৰী কৰা হৈছে, তেতিয়া বিভিন্ন এনেকুৱা কমিশ্যন বহিছে। শেষ যিটো বহিছিলে আপোনালোকে জানে, অলপ আগতে কৈছে ৰিপুঞ্জিতে, যে মণ্ডল কমিশ্যনে তেতিয়া এটা ৰিকমেণ্ডেশ্যন দিছিলে। মণ্ডল কমিশ্যনৰ ৰিপৰ্টটো যথেষ্ট গুৰুত্বপূৰ্ণ, কিয়নো সেইখিনি সময়ত আপোনালোকৰ মনত আছে যে মণ্ডল কমিশ্যনৰ আগে এটা এনেকুৱা এটা আন্দোলন হৈছিলে। আৰু সেই আন্দোলনত বহুতো যুৱক যুৱতীয়ে, এজন যুৱকেতো নিজৰ গোটেই গাত জুই লগাই দিছিলে দিল্লী ইউনিভাৰ্চিটি। গতিকে সেই এটা মানুহৰ মাজত যিটো এটা উন্নয়নৰ বাবে স্পৃহা, সেই স্পৃহাটো প্ৰতিনিধিত্ব কৰিবৰ বাবেহে এই শ্ৰেণীটো গঠন কৰা হৈছে। আৰু অলপ আগতে ৰিপুঞ্জিতা সুন্দৰকৈ গোটেই তথ্যখিনি দাঙি ধৰিছে, মই সেই তথ্যখিনি আৰু পুনৰবাৰ নুদোহাৰো। আমাৰ অসমতো ঠিক তেনেকৈ এই শ্ৰেণীটোক এটা বিশেষ অনুসূচিত কৰি তেখেতসকলক এই স্বীকৃতিটো দিয়া হৈছে। অন্যান্য পিছপৰা শ্ৰেণী, চমুকে মই OBC কৈছোঁ, এই OBC সকলৰ কাৰণে চৰকাৰে কোটি কোটি টকা তেখেতসকল আবণ্টন কৰি আহিছে। OBCৰ বিভিন্ন স্তৰৰ বিভিন্ন ব্যক্তিৰ বাবে তেখেতসকলে জীৱন যাপনত অন্যান্য শ্ৰেণীৰ তুলনাত তেখেতসকলে যাতে নিজকে উপেক্ষিত অনুভৱ নকৰে, তাৰ বাবে বিভিন্ন চৰকাৰে তেখেতসকলক সহায় সহযোগিতা আগবঢ়াই আছে। আৰু কেইদিনমান আগতে, মই উদাহৰণ হিচাপে কৈছোঁ যে কেইদিনমান আগতে মোক অনুপে আহি পেলাই ক'লে যে দাদা এনেকৈ এইবাৰ আমাৰ প্ৰায় 300 মানুহক, আমাৰ বিভিন্ন শ্ৰেণীৰ মানুহক আমি 300 মানুহক আমি চৰকাৰৰ যিবোৰ আঁচনিৰ সা সঁজুলি আহিছে সেইবোৰ দিব পাৰিম। মই যেতিয়া চাইছোঁ, মই চাই পেলাই এনেকুৱা লাগিছে যে ইমানখিনি সা সুবিধা স্বাধীনতাৰ পিছত কোনো চৰকাৰে দিয়া নাই। কালি যোৱা পৰহি অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰা হ'ল। আজি যাকে পাওঁ মহিলাসকলে কয় দাদা মোৰ একাউণ্টত আহিলেই পইচাটো। ইয়াৰ বিপৰীতে আগতে আপুনি কংগ্ৰেছৰ দিনৰ কথা ভাবকচোন, আপুনি যদি ক'ৰবাত এনেকুৱা এটা কিবা লাগে আঁচনি, প্ৰথমে আপুনি DC অফিচত 7 দিন ঘূৰিব লাগিব। 7 দিন চক্কৰ মাৰি কোনোবা কেৰাণীক আপুনি টকা 50টা 100টা দিব লাগিব। যদি আপোনাৰ নামত পইচাটো আহিলোঁ, অহাৰ পিছত আকৌ চেকখন পাবৰ কাৰণে নগদটো নিদিয়ে, চেক দিয়ে। সেই চেকখন ল'ব যাওঁতে এটাই ক'ব আজি মোৰ সময় নাই, মই চেক কাটিব নোৱাৰোঁ। আকৌ আপুনি 100 টকা দিয়ক, তেতিয়াহে চেকখন কাটিব। পিয়নটোৱে ক'ব বাইদেউ আপুনি ইমান টকা পালে মোক চাহ খাবৰ কাৰণে কিবা এটা দি নাযায়নে? এনেকুৱা বিভিন্ন ধৰণে আপুনি মধ্যভোগীৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি এই অৰুণোদয় আঁচনি আমি গুৱাহাটীত প্ৰায় 17,000 হোৱা নাই, যদিও আমাৰ কিছু মানুহে পাবলৈ আছে তেওঁলোকৰ কিবা ত্ৰুটি থকাৰ বাবে, প্ৰায় 16,000তকৈ অধিক মানুহে অৰুণোদয় আঁচনি তেখেতসকলে তাৰ সুবিধাটো পাইছে। আৰু আপোনালোকে মন কৰিছে চাগে যে অন্যান্য ঠাইত সদায় বিভিন্ন আঁচনিবোৰৰ অপব্যৱহাৰৰ এটা
এনেকুৱা এটা অপবাদ আহে বা এটা অভিযোগ আহে পূব গুৱাহাটী সমষ্টিত কিন্তু এইবাৰ আমি সেইটো হ'ব দিয়া নাই এতিয়াই ফৰ্ম আহিছে ফৰ্ম অহাৰ লগে লগে আমি কৈছোঁ যে আমাৰ যিসকল বুথ সভাপতি আছে আমাৰ এইবাৰ গোটেই আঁচনিখনৰ ৰূপায়ণত বুথ সভাপতিসকলে মূল ভূমিকা ল'ব আমাৰ 244টা বুথ আছে আমি 244টা বুথত প্ৰত্যেক বুথ সভাপতিকে সমভাৱে আমি তেখেতসকলৰ মাজত গোটেই ফৰ্মবোৰ বিলাই দিছোঁ আৰু এই ফৰ্ম বিলোৱাৰ পিছত ফৰ্মখনৰ পিছফালে আমি এটা ষ্টেম্প মাৰি দিছোঁ কিয়নো বহুতে কি কৰে বহুতে হয়তো আগতে সেই কংগ্ৰেছৰ দিনৰ কোনোবাই হয়তো দালালি কৰিছিল গতিকে সেই সুবাদতে ডিচি অফিচত ভাল চিনাকি আছে আৰু সেই ভাল সম্পৰ্ক থকাৰ কাৰণে তেওঁ ডিচি অফিচত গৈ পেলাই তেওঁ নিজাববীয়াকৈ 200খন ফৰ্ম লৈ আহি মানুহৰ মাজত বিক্ৰী কৰিব 20 টকাকৈ আমি কৈছোঁ যে সেইটো হ'ব নোৱাৰে যাতে সেইকাৰণে আমি প্ৰত্যেকখন ফৰ্মৰ পিছফালে ষ্টেম্প মাৰি দিছোঁ ষ্টেম্পত প্ৰথম বুথ সভাপতিগৰাকীয়ে চাইন মাৰি সেই ফৰ্মখনত যিগৰাকী আবেদনকাৰী সেই আবেদনগৰাকীক চিনি পাওঁ আৰু আবেদনগৰাকীয়ে এই আঁচনিৰ লাভালাভ পাবলৈ তেখেত উপযুক্ত বুলি তেখেতৰ ছিগনেচাৰৰ জৰিয়তে এই কথাটো সাব্যস্ত কৰিব বুথ সভাপতিয়েতো কৰিব পাৰে এনেকুৱা হ'ব পাৰে যে নিজৰ ভাই ভতিজাকে দি দিলে গতিকে বুথ সভাপতিয়ে সেই কৰাৰ পিছত আমি শক্তি কেন্দ্ৰৰ যিসকল আমাৰ মুৰব্বী সভাপতি বা সভানেত্ৰী তেখেতক কৈছোঁ যে আপোনাৰ হাতত যিখন ফৰ্ম আহিব আপুনি প্ৰত্যেকখন ফৰ্ম চালি জাৰি চাইহে আপুনি চাইন কৰিব ক'ৰবাত যদি আপোনাৰ মনত লাগিছে যে এখেতে পাব নালাগে তেতিয়াহ'লে নিদিব কোনোবা চৰকাৰী চাকৰিয়ালৰ ঘৈণীয়েকেও যদি এপ্লাই কৰিছে নিদিব সেইখন তেখেতে কৰাৰ পিছত তেতিয়াহে আমাৰ মণ্ডল সভাপতিয়ে এই হস্তাক্ষৰ কৰিছে আৰু তাৰপিছত আমি ডিচি অফিচত জমা দিবলৈ দিছোঁ এইটোৰ ফলত যিটো এখন সাংগঠনিক সভা সেইকাৰণে মই এই কথাখিনি কৈছোঁ এইটোৰ ফলত আমাৰ দুটা লাভ হৈছে প্ৰথম কথা হ'ল যে আমি দুৰ্নীতি ৰুধিবলৈ এটা প্ৰচেষ্টা কৰিছোঁ আৰু যথেষ্ট সফল হৈছোঁ বুলি মই ক'ব লাগিব দ্বিতীয়তে আমাৰ যিসকল বুথ সভাপতি আছে আগতে তেখেতসকলে সদায় উপেক্ষিত অনুভৱ কৰিছিল তেখেতসকলে ভাবে মই বুথ সভাপতি হ'লোঁ অথচ মোৰ বুথত অমুকে দেখোন মন্ত্ৰীৰ লগত ভাল বুলি ফৰ্ম আনি বিলাই দিলে মোক কোনো পাত্তাই নিদিয়ে তেতিয়াহ'লে মই বুথ সভাপতি হৈ কিডাল হ'ল অন্ততঃ আজি তেখেতসকলৰ এটা সেই অঞ্চলৰ বাসিন্দাসকলৰ লগত তেখেতসকলে এটা সম্পৰ্ক গঢ় দিয়াৰ তেখেতসকলে সুযোগ পালে মানুহখিনিয়ে বুজিলে যে ভাৰতীয় জনতা পাৰ্টীৰ এই অঞ্চলটোত এই মানুহগৰাকীয়ে প্ৰতিনিধিত্ব কৰে গতিকে মই কিবা মোৰ সুবিধা অসুবিধা সকলোৰ কথা এইক্ষেত্ৰত ক'লেহে মোৰ কথাটো চৰকাৰলৈ যাব এইটোৱে এটা আমাৰ সাংগঠনিকভাৱে মই ভাবোঁ যে আমাক যথেষ্ট সহায় কৰিছে কিয়নো আমাৰ বুথ সভাপতিসকলেও অনুভৱ কৰিছে যে তেখেতসকলৰ অঞ্চলৰ মানুহখিনিয়ে তেওঁক এটা স্বীকৃতি দিছে তেওঁৰ ওচৰলৈ অহাৰ অভ্যাসটো হৈছে আৰু সেইটো যদি ভালভাৱে আমি ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে সেইটো হয়তো আমাৰ দলৰ ভেটি আৰু সুদৃঢ় কৰিব মই অনুপ বৰ্মন ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে তেখেতে এই যিটো এটা কিয়নো আমাৰ এটা ডাঙৰ অসুবিধা হৈছে যে আমাৰ বহুত সা সুবিধা আহে কিন্তু বৰ দুৰ্ভাগ্যৰ কথা হৈছে যে আমাৰ সা সুবিধা আহে কিন্তু আমাৰ OBC যিখিনি মানুহ সেই মানুহখিনি একদম উদাসীন তেওঁলোকে খবৰে নাৰাখে তেওঁলোকে নাজানেই তেখেতসকলে এই কিবা এটা আহিছে সেইটো কি কৰোঁ সেনেকুৱা ধৰণৰ কোনো তেখেতসকলৰ মাজত উদাসীনতাটো থাকে কেতিয়াবা মই দেখোঁ যে কিছু এনেকুৱা সম্প্ৰদায় আছে তেখেতসকলৰ কাৰণে মাইনৰিটিৰ মানুহখিনিৰ কাৰণে কিবা এটা আঁচনি অহাৰ আগতে তেখেতসকলে গম পায় যে এইবাৰ আমাক চাইকেল দিব এইবাৰ আমাক তেখেতসকলে প্ৰেছাৰ কুকাৰ দিব আঁচনি চৰকাৰীভাৱে ঘোষণা হোৱাৰ আগতে তেখেতসকলে লিষ্ট বনাই ৰেডি অৰ্থাৎ আমাৰ ইয়াত মানুহৰ ঘৰত গৈ পেলাই ক'ব লাগে এই আমাৰ এখন আঁচনি আছে আপোনাৰ ল'ৰাটোৱেও পাব আপোনাৰ ছোৱালীজনীয়ে পাব দিবচোন তেতিয়া তেওঁলোকে আকৌ অজুহাতে মই ক'ত অফিচে যাম মোৰ নিজৰ কামতে ব্যস্ত হৈ থাকোঁ তাৰপিছত ক'ব এই ছোৱালীজনীৰ বেংকৰ একাউণ্ট নাই নহয় তাইৰ OBC চাৰ্টিফিকেটখন নাই নহয় আৰু মানুহে যদি নিজৰ অধিকাৰৰ
নিজৰ চৰকাৰে দিয়া চৰকাৰ প্ৰদত্ত যিখিনি তাৰ প্ৰাপ্য সেই প্ৰাপ্যখিনি ল'বৰ কাৰণে তেখেতে যদি আগ্ৰহী নহয় সজাগ নহয় তেতিয়াহ'লে তেখেতক কোনে দিব আৰু তাৰপিছত যদি খালি এটা কথা মেলে মিটিঙত ক'ব আমাকনো চৰকাৰে কি দিলে আপোনাৰ মানে আমাৰ বতাহটো সকলোতে আছে কিন্তু চাইকেলৰ টিউবটোত যদি বতাহ ভৰাব লাগে আপুনি এটা প্ৰচেষ্টা কৰিব লাগিব সেই পাম্পটো মাৰিলেহে তেতিয়া বতাহ সোমাব এনেই বতাহ নিজে নিজে চাইকেলৰ টিউবটো এনেকৈ ধৰি আছোঁ মোৰ পাম্প গৈছে গতিকে এনেকৈ ধৰি আছোঁ গতিকে পাম্পটো হৈ যাব বুলি কোনেও নকৰে ঠিক তেনেকৈ মই আপোনালোকক অনুৰোধ কৰোঁ যে আপোনালোকেও চৰকাৰে আমাক কি দিলে চৰকাৰে আমি একোৱে পোৱা নাই এই কথাখিনি কোৱাৰ আগতে চৰকাৰে যিখিনি দিছে সেইখিনি আপুনি কেনেকৈ ল'ব পাৰে সেই প্ৰচেষ্টা কৰিব লাগিব আৰু সেই প্ৰচেষ্টা কৰিবৰ কাৰণে যিটো কাৰক কেটালিষ্ট বুলি কয় এই কাৰকটো হ'ব লাগিব আমাৰ এই মৰ্চাটো এই আমাৰ মঞ্চ মই বিশেষ নকওঁ মই আপোনালোক সকলোকে এই কাৰ্যনিৰ্বাহক সভাখন সফলতাৰে সৈতে অনুষ্ঠিত কৰাৰ কাৰণে আহিয়ে মই অনুপ বৰ্মনৰ শলাগ লৈছোঁ মই বোলো বিচাৰি সৈতে বৰ ধুনীয়া হল ওলালিও তাতো সুধিলোঁ কিমান দিব লাগিব বোলে 500 টকা মই 500 টকা কি ক'ত মেনেজ কৰে এইবিলাক বলে কিয়নো এই হলটো আছে ইয়াত এখন সভা অনুষ্ঠিত কৰিব পাৰি মই আজিলৈকে ভবা নাই মোক যেতিয়া কৈছে মই নাৰায়ণক কৈছোঁ এই এনেকৈ সোমাই যাবি গৈ পেলাই শংকৰদেৱ বিপদীকৰণ সেইখনে হ'ব বিদ্যাভাৰতী এতিয়াহে মই অনুভৱ কৰিছোঁ যে ইয়াতো দেখোন এটা হল আছে কিয়নো আমাক এতিয়া সভা সমিতি পাতিবৰ কাৰণে য'তেই যাওঁ তাতে 3000 4000কৈ লাগে আৰু আমাৰ সভাপতিসকলক অযথা প্ৰেছাৰ দিব ভাল নালাগে কিয়নো মই যেনিবা 10,000 খৰচ হ'ব 5,000 বাৰু মই দিওঁ বাকী 5,000 গোটাব লাগিব এতিয়া এটা ক'ৰ পৰা গোটাব অনুপে দিব পাৰে সেইটো বেলেগ কথা অনুপে যথেষ্ট পা পইচা কৰিছিলে সি পিন্ধেও কাপোৰ কানিতে গম পাই যে সি পা পইচা বনালে মোৰে আশীৰ্বাদ বাৰু ঠিকে আছে আপোনালোকে সেইকাৰণে ভাবিছে মই প্ৰশংসা কৰি চলাম মই ধেমালি কৰিছোঁ কিন্তু ধেমালি কৰিলেও মই আপোনালোকক পুনৰবাৰ কওঁ যে এই মৰ্চাৰ এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ ৰিপুঞ্জিতে আজি একেবাৰে পুৰা মানে হোমৱৰ্ক কৰি আহিছে ৰিপুঞ্জিতে ময়ে নাজানিছিলোঁ যে 51% ভাৰতবৰ্ষৰ নাগৰিক মানে অবিচিত পৰে আমাৰ দিলীপে এতিয়া ভাবিছে যে মই ST কিয় হ'লোঁ মই OBC হ'লে ভাল আছে তাতে সোমাই যাব পাৰিলোঁ অসমত আমাৰ ST বেছি আছে আচ্ছা সেই বিতৰ্কত আপোনালোকে পিছত কৰি কেণ্টিনত এতিয়া বাৰু মই বিশেষ নকওঁ মই আপোনালোক সকলোকে এই সুন্দৰভাৱে এই সভাখন অনুষ্ঠিত কৰাৰ বাবে মই আপোনালোকক ধন্যবাদ লৈছোঁ শলাগ লৈছোঁ আৰু আশা কৰিছোঁ যে আগলৈও আপোনালোকৰ যথেষ্ট এজন অভিজ্ঞ প্ৰভাৰী পাইছে তেখেতে গামোচাখন লোৱা দেখিলে আপোনালোকে গম পাব যে মানুহজন অভিজ্ঞ কিয় আপুনি মই এনেকৈ লৈছোঁ তেখেতে কিন্তু গামোচাখন এনেকৈ লৈছে তাৰমানে গামোচাও লোৱা হৈছে আৰু যাতে চৰ্দি নালাগে মাফলাৰ লিখিয়াকৈ হৈছে এইবিলাক অভিজ্ঞতা এই অভিজ্ঞ মানুহ এনেকুৱা এজন অভিজ্ঞ মানুহে আপোনালোকক তেখেতৰ জীৱনৰ অভিজ্ঞতাৰ পৰা অভিজ্ঞ কৰ্মী এজন লাগে অসুখ হ'লে আকৌ নেক্সট কালিৰ কাৰণে সেইকাৰণে আপোনাক লোৱা হৈছে কিয়নো আপুনি মাফলাৰ হেৰিও লোৱা নাই বুটামো খুলি থৈছে দেখুৱাই দিছে যে মই এতিয়া ডেকা হৈ আহি থাকোঁ মই যদি বয়সটো জানো তথাপি ডেকা হৈ মই আচল বয়সটো জানো দেখিলেতো ডেকা হৈ থাকে আপোনালোকৰ সভাত আহি ভাল লাগিল আৰু সুন্দৰভাৱে সভাখন অনুষ্ঠিত কৰাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যতেও আমাৰ চৰকাৰে যিখিনি কাম কৰিছে সেই কামখিনি আমি ৰাইজৰ মাজত যাতে আমি লৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগে আৰু তাতোকে ডাঙৰ কথা হৈছে ৰাইজক আমি যিখিনি সা সুবিধা দিলোঁ কিয়নো মানুহৰ মাজত এটা প্ৰৱণতা আছে যে অৰুণোদয় আঁচনি লওঁতে কিন্তু চব ল'ব খোজে কিন্তু যেতিয়া তাৰপিছত আকৌ এইটোও থাকে মানুহে গম পাব নেকি মানে তেওঁলোকে গম দিব নোখোজে যে কিবা এটা পালোঁ সদায় সমালোচনা কৰে অলপতে অনুপে কোৱাৰ লেখীয়াকৈ যে মানুহখিনিয়ে সদায় নাই ক'ব আপুনি 100টা কামৰ ভিতৰত যদি 99টা কাম কৰি দিছে সেইটো কোনো কথা নাই সেইটো কথা এবাৰতো নকয় এই এটা যে বাদ পৰি গ'ল সেই কথাটো লৈ পেলাই মানে তেওঁলোকৰ আটাইতকৈ বেছি
শৰণ সেই এটা কথা তুমি মোৰ এই কামটো কৰি দিয়া নাই মই সেইকাৰণে আজিকালি কওঁ কেতিয়াবা যদি এটা কওঁ মই বোলো ৰ'বচোন আপোনালোকৰ তাত মই এইখিনি কাম কৰিছোঁ আপুনি এবাৰতো মোক ধন্যবাদ বুলি নক'লে আপোনাৰ এই কামটো অফিচিয়েল প্ৰচিডিউৰ কৰোণা হোৱাৰ কাৰণে অলপ দীঘলীয়া হৈছে মই বাৰম্বাৰ কৈছোঁ যে এইটো হ'ব কিন্তু অলপ সময় লাগিছে ডিচি অফিচৰ গোটেই মানুহখিনি এই কৰোণাৰ লগতে ব্যস্ত হৈ আছে আপুনি খালি সেই কথাটোহে কৈ আছে কিন্তু যিবিলাক হৈ গ'ল যিবিলাক পালে আপুনি সা সুবিধা সেইবিলাকৰ কথাটো নকয় গতিকে মানুহক আমি কিবা এটা কৰি দিছোঁ তেওঁলোকে খালি নিগেটিভ কথাখিনি কৈ থাকিব সেইটো নহয় তেওঁলোকৰ মুখেৰে কিন্তু পজিটিভ কথাখিনি আমি আনিব লাগিব আৰু সেইবাবে আমি যদি এটা পৰিকল্পিতভাৱে সুসংগতভাৱে আমি আমাৰ কাম কাজখিনি ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ ৰাইজে যাতে এইখিনি স্বীকৃতি দিয়ে সেইবাবে প্ৰচেষ্টা কৰোঁ এই আশা কৰি এই অনুৰোধ কৰি মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ মই আপোনালোকৰ পৰা এটা অনুমতি বিচাৰিছোঁ মই এঠাইত খুব জৰুৰী কাম এটাত যাব লাগে 1টা বজাত মোৰ মিটিং আছে তাতে ইয়াতে বাজিছে যে 15 মিনিটৰ ভিতৰত গৈ পেলাও হ'ব মই আপোনালোকে যদি অনুমতি দিয়ে সভাপতি যদি অনুমতি দিয়ে তেতিয়াহ'লে মই আজি আপোনালোকৰ পৰা বিদায় ল'ব আমাৰ চৰকাৰে সমাজৰ প্ৰত্যেক শ্ৰেণীৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি লৈছে সেই আঁচনিবোৰ আমি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাধ্যমেৰে যাতে সঠিক হিতাধিকাৰী যিসকল হ'বলৈ উপযুক্ত তেখেতসকলে পায় তাৰ বাবে আমি প্ৰচেষ্টা লৈছোঁ আৰু এই প্ৰচেষ্টাৰ অংগ হিচাপে আৰু আমাৰ সাংগঠনিক যেটো আমাৰ সংগঠন সেই সংগঠনৰ সাংগঠনিক যিবোৰ কাম কাজ সেই কাম কাজবোৰ সুদৃঢ় কৰিবৰ বাবে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিবোৰ পূৰ্ণাংগ আমাৰ অংগ আছে সেই পূৰ্ণাংগ অংশবিলাকক আমি এনেকুৱা সাংগঠনিক সভা গঠিত কৰিছোঁ আৰু আজি আমাৰ অন্যান্য পিছপৰা জাতি মৰ্চাৰ এই সভাখন কাৰ্যনিৰ্বাহক সভা এই কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈছে মই স্থানীয় বিধায়ক বুলি তেখেতসকলে মোক নিমন্ত্ৰণ কৰিছে আৰু তাত আমি আজি গোটেই দিনজোৰা কাৰ্যসূচী আছে তেখেতসকলে এই কথালৈ চিন্তা চৰ্চা কৰিব